নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 1 জানুৱাৰীৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি কৰিব চৰকাৰে আৰু লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক 1 জানুৱাৰী তাৰিখৰ পৰাই 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত দিব চৰকাৰে সবিশেষ জানিব। লগতে PM কিষাণ যোজনাৰ 19 নং কিস্তিধনক লৈ বৃহৎ ঘোষণা। অৰ্থাৎ 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে 19 নম্বৰ কিস্তিধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি কৰিব চৰকাৰে। লগতে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু-বান্ধৱীসকল, 1 জানুৱাৰী হ'ব সকলোৰে বাবে এটা ডাঙৰ দিন। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে ভাল খবৰ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ভাল খবৰসমূহ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোতে যাওক ৰেচন কাৰ্ডৰ দোকানলৈ। আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয় আঁচনি হিতাধিকাৰীয়েও পাব ভাল খবৰ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ পোনপটীয়াকৈ DBTৰ মাধ্যমত বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে 1 জানুৱাৰী হ'ব সকলোৰে বাবে এটা ডাঙৰ দিন। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ বুলি ঘোষণা কৰিছে। বছৰৰ প্ৰথম দিনটোতে বহু যুৱক যুৱতীয়ে পাব ভাল খবৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 2 লাখ টকাৰ পৰা 5 লাখ টকা পাবলৈ কৰিব লাগিব আপোনালোকে আবেদন। যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল বুলি ঘোষণা কৰিছে। 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। অৰ্থাৎ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। এটা ক্লিকতে লাভ কৰিব ট্ৰান্সফাৰৰ সুবিধা। আৰু কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন বুলিও ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ 1 জানুৱাৰী তাৰিখৰ পৰা পৰ্টেল মুকলি কৰিব। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন। তাৰ বাবে আপোনালোকে 1 জানুৱাৰীৰ পৰাই কৰিব পাৰিব। চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব সিদ্ধান্ত। অৰ্থাৎ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। চৰকাৰী কৰ্মচাৰী পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে চৰকাৰে 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল বুলিও ঘোষণা কৰিছে। নতুনকৈ যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছিলে তেওঁলোকেও 1 জানুৱাৰীৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল লাভ কৰিব। গতিকে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয় আঁচনি হিতাধিকাৰী পাব এতিয়াৰে পৰা ভাল খবৰ। আৰু প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ DBTৰ মাধ্যমত যিসকলে অৰুণোদয় আঁচনি হিতাধিকাৰী আছে। লগতে 1 জানুৱাৰী হ'ব সকলোৰে বাবে ডাঙৰ দিন। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকে অহা 10 তাৰিখে এই অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰিব। লগতে 1 তাৰিখৰ পৰাই 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত অৰ্থাৎ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি আবেদন কৰিব পাৰিব। লগতে যিসকলে চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে যদি নিজৰ সুবিধাৰ্থে তেওঁলোকে নিজৰ চাকৰি ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে ট্ৰান্সফাৰৰ সুবিধাসমূহ লাভ কৰিব 1 তাৰিখৰ পৰাই। লগতে 1 কোটি টকা পৰ্যন্ত দিব চৰকাৰী কৰ্মচাৰীক বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। 1 তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুনকৈ নিয়ম সলনি কৰিব চৰকাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক চৰকাৰে দিব বিনামূলীয়াকৈ চিলাই মেচিন আৰু ই-ৰিক্সা। আৰু ই-ৰিক্সা আৰু চিলাই মেচিনৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব কি নতুন এটা আপডেট আহিছে পোনপ্ৰথমতে আপডেটটো চাই লওক। বন্ধু-বান্ধৱীসকল, সংখ্যালঘু ভাল খবৰ। অৰ্থাৎ সংখ্যালঘুলৈ ভাল খবৰ। ই-ৰিক্সা লাভ কৰিব। লগতে লাভ কৰিব চিলাই মেচিন আৰু কেইবাটাও সামগ্ৰী। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ দিলে ইতিমধ্যে চৰকাৰে। চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। লগতে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। এপ্ৰিল মাহৰ পিছতে চৰকাৰে মুকলি কৰিব পাৰে বিজ্ঞাপন বুলিও ঘোষণা কৰিছে। লগতে ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ চিলাই মেচিন দিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰে। মহিলাসকলক দিয়া হ'ব চিলাই মেচিনৰ প্ৰশিক্ষণ বিনামূলীয়াকৈ বুলিও ঘোষণা কৰিছে। লগতে এতিয়াৰে পৰা পূৰ্বে আবেদন কৰা সকলক ইতিমধ্যে বিতৰণ কৰিছে চৰকাৰে। অৰ্থাৎ যিসকলে আবেদন কৰিছে তেওঁলোক চিলাই মেচিন বেটাৰী ৰিক্সা দিয়া আৰম্ভ কৰিছে। এপ্ৰিল মাহত নতুনকৈ প্ৰকাশ পাব পাৰে বিজ্ঞাপন আৰু তেতিয়া আপোনালোকে আবেদন কৰিব। সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ
শিলাদিত্য দেৱৰ। লগতে ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ দিলে ইতিমধ্যে চৰকাৰে। গতিকে চৰকাৰৰ পৰা লাভ কৰিব এতিয়াৰ পৰা ই-ৰিক্সা আৰু চিলাই মেচিন। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল তেওঁলোকৰ বাবে এটা ভাল খবৰ। এতিয়াৰ পৰা আপোনালোকে বিনামূলীয়াকৈ ই-ৰিক্সা লাভ কৰিব, লগতে চিলাই মেচিন লাভ কৰিব আৰু লগতে প্ৰেছাৰ কুকাৰ লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। এপ্ৰিল মাহৰ পৰা নতুনকৈ বিজ্ঞাপন জাৰি কৰিব চৰকাৰে। আৰু বিজ্ঞাপন দিয়াৰ লগে লগে আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকে যোগ্য হয় আবেদন প্ৰক্ৰিয়াৰ বাবে, তেতিয়াহ'লে আপোনালোকে কিন্তু লাভ কৰিব নতুনকৈ চিলাই মেচিন লগতে ই-ৰিক্সা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। নিবনুৱা যুৱক যুৱতীসকলক দিব চৰকাৰে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত 1 জানুৱাৰী তাৰিখৰ পৰাই। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব? পোনপ্ৰথমতে আপোনালোকে আপডেটটো এটা চাই লওক। আপডেট এটা আহিছে নতুন। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 5 লাখ টকাৰ পৰা 2 লাখ টকা পৰ্যন্ত বুলি ঘোষণা কৰিছে। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ, কাৰণ তেওঁলোকে আবেদন কৰিলে লাভ কৰিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। পুনৰ ৰাজ্যক যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন, কাৰণ 1 জানুৱাৰীৰ পৰাই মুকলি কৰিব পৰ্টেল। কোনে কোনে লাভ কৰিব 2 লাখকৈ টকা এই চৰকাৰী আঁচনিৰ জৰিয়তে, লগতে কোনে কোনে লাভ কৰিব 5 লাখকৈ টকা এই চৰকাৰী আঁচনিৰ জৰিয়তে, সবিশেষ আগলৈ চাওক কি আপডেট আহিছে। 1 জানুৱাৰী তাৰিখৰ পৰা মুকলি কৰা হ'ব আবেদনৰ বাবে প্ৰক্ৰিয়া বা পৰ্টেল মুকলি কৰিব চৰকাৰে। প্ৰথম কিস্তি ৰূপে দিয়া হ'ব 1 লাখকৈ টকা আৰু দ্বিতীয় কিস্তিত দিব 1 লাখকৈ টকা, অৰ্থাৎ 2 লাখ টকা হ'ব। আৰু পৰৱৰ্তী কিস্তিত কিন্তু আপোনালোকে লাভ কৰিব 5 লাখকৈ টকা। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ সিদ্ধান্ত। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ এটা ভাল খবৰ। পুনৰ ৰাজ্যক যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত বুলি ঘোষণা কৰিছে। শীঘ্ৰেই যুৱক যুৱতীসকলে 1 তাৰিখৰ পৰা আবেদনৰ বাবে পৰ্টেল মুকলি কৰিব আৰু লগালগ আবেদন কৰিলে লাভ কৰিব। যিসকলে যোগ্য হ'ব তেওঁলোকক প্ৰশিক্ষণ দিব। আৰু প্ৰশিক্ষণৰ পিছত যদি তেওঁলোকে এই টকাসমূহ লাভ কৰে আৰু এই টকাসমূহ যদি ভাল ব্যৱসায় বা ভাল বিজনেছত খটায়, তেনেহ'লে তেওঁলোকক কিন্তু পৰৱৰ্তী সময়ত আকৌ 5 লাখ টকা দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে আপোনালোকে এই টকাটো পোৱাৰ লগালগ ভাল এটা ব্যৱসায় কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু 5 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে এই টকাটো লৈ ভাল ব্যৱসায় নকৰে, তেওঁলোকে কিন্তু পৰৱৰ্তী সময়ত এই টকাসমূহ নাপায়। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধু-বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? আৰু 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে নতুন এটা আপডেট আহি পৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। আৰু 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে ফাইনেল হোৱা নাই। যেতিয়াই কনফাৰ্ম হয় আৰু লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত আপলোড কৰিম। সেই ভিডিঅ'টো চাই ল'ব, তাৰ বাবে চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু লগতে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। কাৰণ লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। এটা পৰিয়ালতে 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছে। তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে যদি এজন যোগ্য কৃষক হয়, তেনেহ'লে আপোনালোকে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব যদি নোৱাৰে, তেনেহ'লে IPB ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে আপোনালোকে PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। লগতে আপোনালোকে KYC-সমূহ কমপ্লিট কৰিব আৰু নিজৰ মাটিৰ জমাবন্দীখিনি আপডেট দিব। আৰু এই সবিশেষ আপোনালোকে কামখিনি যদি কৰে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগতে আপোনালোকে KYC-সমূহ কমপ্লিট কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক, লগতে মাটিৰ জমাবন্দীখিনি আপডেট দিয়ক, তেতিয়া আপোনালোকে লাভ কৰিব আহিবলগীয়া 19 নম্বৰ কিস্তি ধন। গতিকে 19 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।